বিহুতলীলৈ প্ৰতিকূল বতৰতো আহি অতিষ্ঠ দৰ্শক। গৌৰীপুৰৰ মহামায়া খেলপথাৰৰ বিহুত উত্তেজনা। উদ্যোক্তাৰ সেলফি উঠাৰ ধুম দেখি উত্তেজিত দৰ্শক। ৰঙালীৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ দূৰ দূৰণিৰ পৰা মহামায়া খেলপথাৰত উপস্থিত হৈছিল এইসকল দৰ্শক। পিছে ঘণ্টাৰ পিছত ঘণ্টা বুন্দাপৰ দিও মঞ্চত দেখা নাপালে কণ্ঠশিল্পীক। সেলফি চাব না সেলফি চাম না মিঠাই খোৱা চাম না হেৰি চাম গামোচা দিয়া। কেৱল হেনো সেলফি উঠাৰ ধুম, গামোচাৰে আদৰণি আৰু বঁটা বিতৰণি। মানে প্ৰগ্ৰাম নাই, ইহঁতে সেলফি উঠিব, গামছা ঘৰত দিব, ইহঁতে মানে পইচাখিনি কেনেকৈ মাৰিব লাগে এইটো কমিটিৰ সিদ্ধান্ত। বৰষুণত তিতিবুৰি এটা সময়ত অতিষ্ঠ হৈ পৰিল দৰ্শক। গৌৰীপুৰ বিহুৰ উদ্যোক্তাৰ এনে কাৰ্য হেনো এয়াই প্ৰথম নহয়। ক্ষুব্ধ দৰ্শকৰ অভিযোগ, বিহু পতাৰ নামত মাথো বৰঙণি তুলি নিজৰ পকেট গৰম কৰে উদ্যোক্তাসকলে। মানে পইচাখিনি কেনেকৈ মাৰিব লাগে এইটো কমিটিৰ সিদ্ধান্ত। দুভাগ নিশা কমিটিৰ মঞ্চত ঘোষণা, আজি নিশাৰ অনুষ্ঠান বাতিল, কাইলৈ পুৱা 10 বজাৰ পৰা পুনৰ আৰম্ভ হ'ব সাংস্কৃতিক অনুষ্ঠান। বিহু এতিয়া নহ'ব বোলে, কালি হ'ব। ইহঁতে মানে পাব্লিকৰ অতিষ্ঠ দৰ্শকৰ প্ৰশ্ন, আজি কাম বন ক্ষতি কৰি আহিছে, কাইলৈও ক্ষতি কৰিব লাগিব নেকি? কাম এৰি দি আহিছো, আজি বিহু চাম বুলি। ইহঁতে আজি কৈ আছে কি কালি হ'ব, আজি ইহঁতৰ চেলফি হ'ল, কালি হ'ব। কালি মই কাম এৰি দি আহিম নেকি বিহু চাবত? মোৰ ঘৰত ইহঁতে খাব দিব। গৌৰীপুৰৰ পৰা সুৰজ কুমাৰ মাহাতোৰ ৰিপৰ্ট, DY365। বিহুতলীলৈ প্ৰতিকূল বতৰতো আহি অতিষ্ঠ দৰ্শক। গৌৰীপুৰৰ মহামায়া খেলপথাৰৰ বিহুত উত্তেজনা। উদ্যোক্তাৰ সেলফি উঠাৰ ধুম দেখি উত্তেজিত দৰ্শক। ৰঙালীৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ দূৰ দূৰণিৰ পৰা মহামায়া খেলপথাৰত উপস্থিত হৈছিল এইসকল দৰ্শক। পিছে ঘণ্টাৰ পিছত ঘণ্টা বুন্দাপৰ দিও মঞ্চত দেখা নাপালে কণ্ঠশিল্পীক। সেলফি চাব না সেলফি চাম না মিঠাই খোৱা চাম না হেৰি চাম গামোচা দিয়া। কেৱল হেনো সেলফি উঠাৰ ধুম, গামোচাৰে আদৰণি আৰু বঁটা বিতৰণি। মানে প্ৰগ্ৰাম নাই, ইহঁতে সেলফি উঠিব, গামছা ঘৰত দিব, ইহঁতে মানে পইচাখিনি কেনেকৈ মাৰিব লাগে এইটো কমিটিৰ সিদ্ধান্ত। বৰষুণত তিতিবুৰি এটা সময়ত অতিষ্ঠ হৈ পৰিল দৰ্শক। গৌৰীপুৰ বিহুৰ উদ্যোক্তাৰ এনে কাৰ্য হেনো এয়াই প্ৰথম নহয়। ক্ষুব্ধ দৰ্শকৰ অভিযোগ, বিহু পতাৰ নামত মাথো বৰঙণি তুলি নিজৰ পকেট গৰম কৰে উদ্যোক্তাসকলে। মানে পইচাখিনি কেনেকৈ মাৰিব লাগে এইটো কমিটিৰ সিদ্ধান্ত। দুভাগ নিশা কমিটিৰ মঞ্চত ঘোষণা, আজি নিশাৰ অনুষ্ঠান বাতিল, কাইলৈ পুৱা 10 বজাৰ পৰা পুনৰ আৰম্ভ হ'ব সাংস্কৃতিক অনুষ্ঠান। বিহু এতিয়া নহ'ব বোলে, কালি হ'ব। ইহঁতে মানে পাব্লিকৰ অতিষ্ঠ দৰ্শকৰ প্ৰশ্ন, আজি কাম বন ক্ষতি কৰি আহিছে, কাইলৈও ক্ষতি কৰিব লাগিব নেকি? কাম এৰি দি আহিছো, আজি বিহু চাম বুলি। ইহঁতে আজি কৈ আছে কি কালি হ'ব, আজি ইহঁতৰ চেলফি হ'ল, কালি হ'ব। কালি মই কাম এৰি দি আহিম নেকি বিহু চাবত? মোৰ ঘৰত ইহঁতে খাব দিব। গৌৰীপুৰৰ পৰা সুৰজ কুমাৰ মাহাতোৰ ৰিপৰ্ট, DY365।